গর্ভবতী মহিলার অনুমতি অবিহনে গর্ভপাত করার অভিযোগ স্টার হেলথ কেয়ার চিকিৎসালয়ৰ বিৰুদ্ধে। ঘটনাটো সংঘটিত হৈছে হুজাইৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় স্টাৰ হেলথ কেয়াৰত। উল্লেখযোগ্য যে হুজাইৰ স্টাৰ হেলথ কেয়াৰত বিগত 15 দিনমান পূৰ্বে পেটৰ বিষত ককবকাই এডমিট হৈছিল সুমা মণ্ডল নামৰ এগৰাকী দুমহীয়া গৰ্ভৱতী বিবাহিত মহিলা। পিছত চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত থকা শিশুটি নষ্ট হোৱা বুলি কোৱাত পৰিয়ালৰ লোকৰ নিৰ্দেশমৰ্মে গৰ্ভপাত কৰাইছিল। পৰৱৰ্তী সময়ত উক্ত মহিলাগৰাকীৰ পেটৰ বিষ আৰু তেজ ওলোৱা বন্ধ নোহোৱাত বৃহস্পতিবাৰে পুনৰ উক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনলৈ স্বামী ৰূপন মণ্ডলে লৈ আহে নিজ পত্নী সুমা মণ্ডলক। পিছত চিকিৎসকে সুমা মণ্ডলক পুনৰ গৰ্ভপাত কৰাৰ অভিযোগ। তাক লৈ চিকিৎসক তথা চিকিৎসালয়খনৰ বিৰুদ্ধে সুমা মণ্ডলৰ স্বামী ৰূপন মণ্ডলে হুজাই আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। অভিযোগ সুমা মণ্ডল তথা পৰিয়ালৰ অনুমতি অবিহনে গৰ্ভপাত কৰোৱাৰ। চেকআপ কৰাৰ কথা কৈ পেলাই তাক জবৰদস্তি ৱাশ কৰি দিলে। আপোনাৰ পাৰমিশন লৈছিলে? নাই, পাৰমিশন লোৱা নাই। কোনে কৰিছে? সুমিত ছাৰে। কোন হস্পিটেল? ষ্টাৰ হেলথ কেয়াৰ। তেওঁ কি আগতো তেনেকুৱা কৰিছিল? আগতো বহুতবাৰ কৰিছে, আমাৰ ঘৰৰ ওচৰৰে। আগতো বহুতবাৰ আমি এইটো মানুহৰ পৰা শুনিছোঁ, ৰিপৰ্টো পাইছোঁ। আজি মোৰ লগতো এনেকুৱা কৰিছে। মই সুমিত দাসৰ বিৰুদ্ধে এজাহাৰ দি আছোঁ। আমি ওয়াশ করাবো না স্যার, আমার কালকেই কইছে মেডিসিন দিবানি চেরাই খাও ওয়াশ করাবো। আমি কইছি একবার ওয়াশ করা দিয়েছি, 24 দিন হয়েছে মাত্র, আবার ওখানে ওয়াশ করাবেন। আমার শরীর বহুত কমজোরি, আমি ওয়াশ করাবো না। স্যারে কইছে না ওয়াশ করাবো না, তোরা চেক আপ করে দিবি, চেক করে দিবি খালি কইছে। করার জায়গাতে আমি স্যারেরও কইছি স্যার আমার চেক করবেন বলে কইছেন। লগে আমার জালেরে নিয়ে এসেছি, ঘরের ফ্যামিলি মানুষ লেডিস ঢুকতে দিব দেখে লেডিসও নিয়ে এসেছি আমরা ওয়াশ করা দিই না করে। মোক কৈছে আকৌ কিবা চেক আপ কৰি দিম, তুমি বেডত উঠা। মই বেডত উঠিছোঁ। প্ৰথমত কৈছিলে ৱাশ কৰিব, মই মানা কৰিছোঁ মই নকৰাওঁ বুলি। মোৰ গা বহুত কমজোৰি হৈ আছে, মই নকৰাওঁ। এতিয়া কৈ আছে নাই তোমাক চেক আপ কৰি দিম, ৱাশ নকৰাওঁ, মেডিচিনো খাব নালাগে। জোৰ জবৰদস্তি কৰিছে মোক। অঁ, এতিয়া ভিতৰত গৈ পেলাই আকৌ চেম সেইদিনাখনৰ নিচিনা 24 দিন হৈছে মাত্ৰ মোক ৱাশ কৰিছে।